উদ্দেশ্য আগত ৰাখি আজি এই ভোগালী মেলাখন পাতিছিলোঁ। ইতিমধ্যে আমি মেজিটো জ্বলালো পৰম্পৰাগত ৰীতি নীতি পালন কৰি, আৰু আমাৰ মূল উদ্দেশ্য আছিল যে আমি তুনিখনক জীৱন্ত কৰি ৰখা আৰু পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। সেই ধৰণে দেখিবলৈ পাইছে বিদেশী পৰ্যটক, বেলেগ বেলেগ আমাৰ ভাৰতৰ বেলেগ ৰাজ্যৰ পৰ্যটকবিলাকো আহিছে, অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ টেকেলি ভঙা খেল আৰম্ভ হৈ গৈছে। কলগছ দেখিছে আপোনালোকে, অলপ পিছত হাঁহ ধৰা, বান্ধি হাঁহ ধৰা খেল হ'ব। এনেকে বিভিন্ন খেল ধেমালিৰে আমি আজিৰ দিনটো মানে আনন্দ উপভোগ কৰিব খুজিম। আৰু খালি আমাৰ মূল উদ্দেশ্য কিন্তু যে তুনিখন আমি জীৱন্ত কৰি ৰখা আৰু তুনিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। আৰু লগতে আজি আমি যিটো প্ৰতীকী মেজি জ্বলাইছো, এই মেজিটোৰে মাজুলীৰ কিবা যদি ভগৱানৰ ওচৰত মাজুলীৰ মানে অসূয়া অপ্ৰীতি কিবা আছে, সেইখিনি যাতে শেষ কৰি মাজুলীৰ যাতে অৰ্থনৈতিক সামাজিক সকলো ফালৰ পৰা উন্নয়ন হয়, তাৰ কাৰণে প্ৰাৰ্থনা। একদম ভাল কথা যে তেওঁলোকে বিদেশী পৰ্যটক আমেৰিকাৰ পৰা আহিছে, ইংলেণ্ডৰো পাইছো, ৰাতিপুৱা ফ্ৰান্সৰো মানুহ পাইছো। তেওঁলোকে আহি ইয়াতে আমাৰ লগতে খেল ধেমালি আৰম্ভ কৰিছে। ইতিমধ্যে টেকেলি ভঙাত চকু বান্ধি তেওঁলোকেও অংশগ্ৰহণ কৰিছে। মই ভাবো মাজুলীৰ কাৰণে এইটো এটা অতি ভাল কথা। আমি গোটেই এইখিনি কথাই আমি কৰিব খুজিছিলো। নতুন প্ৰজন্মই পাহৰিয়ে গৈছে যে কোমল চাউল কলৰ আমাৰ দোনা কি ধুনীয়াকে বনাব পাৰি, তাত যে খাব পাৰি, বা আগত যে আমাৰ মানুহে খাইছিলে তেনেকে। গতিকে এতিয়া আমি সেই পৰম্পৰা ৰক্ষা কৰি কোমল চাউল, দৈ এইবিলাক আমি সেই কলৰ দনাত দিছো। লগতে যিবিলাক পিঠা পনা লাৰু আদি আমাৰ পৰম্পৰাগতভাৱে আমাৰ মহিলাসকলে বনাই আহিছে, সেইখিনিও যাতে আমি সমাজত প্ৰতিফলন কৰিব পাৰো বা বিভিন্ন পৰ্যটকক যাতে দেখাব পাৰো, তাৰ কাৰণে সেইবিলাকো আমি সকলোকে খুওৱাৰ ব্যৱস্থা কৰিছো। এইটো উদ্দেশ্য আগত ৰাখি আজি এই ভোগালী মেলাখন পাতিছিলোঁ। ইতিমধ্যে আমি মেজিটো জ্বলালো পৰম্পৰাগত ৰীতি নীতি পালন কৰি, আৰু আমাৰ মূল উদ্দেশ্য আছিল যে আমি তুনিখনক জীৱন্ত কৰি ৰখা আৰু পৰ্যটকৰ আকৰ্ষণ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। সেই ধৰণে দেখিবলৈ পাইছে বিদেশী পৰ্যটক, বেলেগ বেলেগ আমাৰ ভাৰতৰ বেলেগ ৰাজ্যৰ পৰ্যটকবিলাকো আহিছে, অংশগ্ৰহণ কৰিছে। ইতিমধ্যে আমাৰ টেকেলি ভঙা খেল আৰম্ভ হৈ গৈছে। কলগছ দেখিছে আপোনালোকে, অলপ পিছত হাঁহ ধৰা, বান্ধি হাঁহ ধৰা খেল হ'ব। এনেকে বিভিন্ন খেল ধেমালিৰে আমি আজিৰ দিনটো মানে আনন্দ উপভোগ কৰিব খুজিম। আৰু খালি আমাৰ মূল উদ্দেশ্য কিন্তু যে তুনিখন আমি জীৱন্ত কৰি ৰখা আৰু তুনিক পৰ্যটনৰ কেন্দ্ৰ হিচাপে গঢ়ি তোলা। আৰু লগতে আজি আমি যিটো প্ৰতীকী মেজি জ্বলাইছো, এই মেজিটোৰে মাজুলীৰ কিবা যদি ভগৱানৰ ওচৰত মাজুলীৰ মানে অসূয়া অপ্ৰীতি কিবা আছে, সেইখিনি যাতে শেষ কৰি মাজুলীৰ যাতে অৰ্থনৈতিক সামাজিক সকলো ফালৰ পৰা উন্নয়ন হয়, তাৰ কাৰণে প্ৰাৰ্থনা। একদম ভাল কথা যে তেওঁলোকে বিদেশী পৰ্যটক আমেৰিকাৰ পৰা আহিছে, ইংলেণ্ডৰো পাইছো, ৰাতিপুৱা ফ্ৰান্সৰো মানুহ পাইছো। তেওঁলোকে আহি ইয়াতে আমাৰ লগতে খেল ধেমালি আৰম্ভ কৰিছে। ইতিমধ্যে টেকেলি ভঙাত চকু বান্ধি তেওঁলোকেও অংশগ্ৰহণ কৰিছে। মই ভাবো মাজুলীৰ কাৰণে এইটো এটা অতি ভাল কথা। আমি গোটেই এইখিনি কথাই আমি কৰিব খুজিছিলো। নতুন প্ৰজন্মই পাহৰিয়ে গৈছে যে কোমল চাউল কলৰ আমাৰ দোনা কি ধুনীয়াকে বনাব পাৰি, তাত যে খাব পাৰি, বা আগত যে আমাৰ মানুহে খাইছিলে তেনেকে। গতিকে এতিয়া আমি সেই পৰম্পৰা ৰক্ষা কৰি কোমল চাউল, দৈ এইবিলাক আমি সেই কলৰ দনাত দিছো। লগতে যিবিলাক পিঠা পনা লাৰু আদি আমাৰ পৰম্পৰাগতভাৱে আমাৰ মহিলাসকলে বনাই আহিছে, সেইখিনিও যাতে আমি সমাজত প্ৰতিফলন কৰিব পাৰো বা বিভিন্ন পৰ্যটকক যাতে দেখাব পাৰো, তাৰ কাৰণে সেইবিলাকো আমি সকলোকে খুওৱাৰ ব্যৱস্থা কৰিছো। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।